আচলতে আজি আমি বস্তাত ভোট জলকীয়া পুলি ৰোপণ কৰিম আৰু ৰোপণ কেনেকৈ কৰিব লাগে আজি আমি কথাখিনি জনাম আৰু বহুতে এই কথা সুধি আছিল যে বস্তাত ভোট জলকীয়াৰ বিষয়ে মই এটা ভিডিঅ' বনাব দিছিল আৰু মই আগতে ভিডিঅ' দিছোঁ বাৰু বহুত ভিডিঅ' দি আছে চাব পৰা আজি আকৌ এটা নতুনকৈ ভিডিঅ' বনাইছোঁ আৰু ভিডিঅ'টো যিসকলে নতুনকৈ চাই আছে নতুনকৈ চাই থকাসকলক কৈছোঁ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবি আৰু পাৰিলে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিবি কাৰণ পোনপ্ৰথমে আমাৰ এইটো গোবৰ একদম শুকান গোবৰটো লাগিব কিন্তু এইটো গোবৰৰ এইটো গৰুৰ গোবৰৰ এইটো শুকান গোবৰ দেই একদম শুকান গোবৰ কেঁচা গোবৰ কোনো কাৰণে নিদিবি সদায় শুকান গোবৰ দিবি এইটো শুকান গোবৰ লৈছোঁ আৰু লগতে আমাৰ এইটো হৈছে ভিটামিন চয়েল এই ভিটামিনটো লাগিব বহুত নালাগে বাৰু মই ভিটামিন দিবি তাৰপিছত লগত আছে আমাৰ এইটো DAP সাৰ DAP সাৰ দিলি ইউৰিয়া কোনো কাৰণে নিদিবি সদায় DAP দিলি পুলিটো নমৰে যদি আমি ইউৰিয়া দিওঁ ইউৰিয়া দিলে কিন্তু পুলিটো মৰি যাব কোনো কাৰণে ইউৰিয়া ব্যৱহাৰ নকৰিবি আমাৰ DAP দিবি DAP দিলে তাৰমানে পটকৈ নমৰে আৰু ইউৰিয়া দিব পাৰা একদম বস্তাটোৰ তলত ইউৰিয়া দিব পাৰা দিলি একদম ইয়াত আমি এতিয়া মাটি ভৰাম এই চিমেণ্টৰ বস্তাটো একদম তলত ইউৰিয়া দিব পাৰা যিহেতু মই ইউৰিয়া নেদোঁ মই এইটো DAP লৈছোঁ DAPটো মই পৰস লৈছোঁ পৰসটো প্ৰত্যেকটো বস্তুৱে থাকে পৰসটো লৈছোঁ আৰু এইখিনি পূৰা মিক্স কৰিব লাগিব একদম মাটিটো পূৰা মিহিকৈ ল'বি আৰু মিক্স কৰি ল'বি দেই পূৰা মিক্স কৰি লৈছোঁ মাটিটো পূৰা মিহি লাগিব মিহি মাটি হ'লে তাৰমানে বেছি ভাল হয় আৰু মই পূৰা মিহিটো সানি লৈছোঁ আৰু লগতে এইটো হৈছে আমাৰ চিমেণ্টৰ বস্তা এই চিমেণ্টৰ বস্তাটো কিন্তু বহুত মাটি ভৰাব নালাগে আধা ভৰালি হৈ যাব আৰু মই অলৰেডি কেইটামান বস্তা মই ভৰাই থৈছোঁ চিমেণ্টৰ বস্তাত কৰিম প্ৰত্যেকৰে ঘৰত কিছুমান এটা চিমেণ্টৰ বস্তা থাকে চিমেণ্টৰ বস্তাত বেছি ভাল ভিডিঅ'টো অলপ দীঘল হ'ব দীঘলটো প্ৰত্যেকে শেষলৈ চাব পুলিটো ৰোৱালৈকে মই দি আছোঁ বাৰু বহুত মাটি ভৰাব নালাগে আৰু এই কোণা দুটা ঘুমাই দিবি তেতিয়াহ'লে চাৰিগুণীয়া হৈ যাব আৰু মাটিটো হওক মিহিকৈ কৰিবি কাৰণ জলচপৰা কোনো কাৰণত থাকিব নাবি জলচপৰা থাকিলে বেয়া মই আগৰ এনেকুৱা বস্তাত আধা খেতি ভিডিঅ'ও দিছোঁ আৰু ভিডিঅ' দিয়াই আছে বাৰু চাব পৰা এইটো মই মাটিটো ভৰালোঁ এইটো বহুত ভৰোৱা নাই এইখিনিয়ে ভৰাইছোঁ যেতিয়া ইয়াত পুলিটো ৰুম আকৌ মই পিছত দিম বাৰু এতিয়া পুলিটো ৰুবৰ কাৰণে বস্তাটো লৈ যাব বাৰু মই আৰু মই এইকেইটা বস্তা বৰ্তমান 3টা 6টা 7টা এই 7টা লৈছোঁ আৰু অলপ ভৰাম বাৰু বস্তাটো দাঙিটো ভাগৰ লাগিল বাৰু তাৰপিছত জলকীয়া পুলিকেইটা লওঁ আৰু জলকীয়া পুলি ইয়াৰ পৰা লওঁ বাৰু অলপ জলকীয়া পুলিকেইটা ভাল হ'লে বেছি ভাল হয় মোৰ যিহেতু যোৱা বছৰৰে পুলি আছে আৰু ইয়াও ভাল হ'ব এইকেইটা জলকীয়া পুলি লৈছোঁ আৰু জলকীয়া পুলিকেইটা পেকেটটো খুলি লৈছোঁ আৰু যদি জলকীয়া পুলিটো মুজুৰা লাগে তেতিয়া মুজুৰা লাগিলে এতিয়া এই মেয়াটো মাৰিবি মেয়াটো মাৰিলে তাৰমানে মুজুৰা লগা বেমাৰটো কমি যাব আৰু যদি গুৰ পচা হৈছে আমাৰ কিছুমানে জলকীয়াবিলাক বাঢ়া নাই এই গছটো যদি বাঢ়া নাই এতিয়া ঠাণ্ডা দিন পৰিব গছডাল যদি বাঢ়া নাই বা গছডালৰ কিবা বিভিন্ন পোকে অলপ আক্ৰমণো কৰি বাৰু তেতিয়াহ'লে আমাৰ ইকাটো মাৰিবি ইকাটো মাৰিলে পোকৰ পৰা মুক্ত পাবি আৰু লগতে চাপটো হৈছে ভেঁকুৰনাশক ইয়াৰ মাটিটোত অলপ চাফ মাৰি ল'বি স্প্ৰে কৰি মই চাফ মাৰি থৈছোঁ কিন্তু এইটো মাৰা নাই এইটোতো মাৰিম মই দেৰিকৈ মাৰিম চাফ মাৰি ল'বি চাফ মাৰিলে তাৰমানে ভেঁকুৰবিলাক পুলিটো তাৰমানে নমৰে পচি নাযায় যিটো কিছুমানে ৰোৱাৰ পিছত পুলিটো পচি যায় এই ভেঁকুৰৰ কাৰণে পচি যায় আৰু যেতিয়া পুলিটো এই এমাহ মাংস হ'ব
তেতিয়া পুলিটো তাৰমানে এই যেতিয়া বাই 20 দিনমানৰ পিছত এই আগটো কাটি দিবি। আগটো কাটিলে জোপোহা হৈ যাব। ফটোখন বেলেগ আৰু ইয়াতো মই জলকীয়া পুলিটো ৰুই থৈছিলোঁ। ৰুই থোৱাৰ পিছত গুটি সিঁচিছিলোঁ। গুটি যেনে পুলি গছিল আৰু এই পুলিকে মই বিক্ৰী কৰিছিলোঁ। তাৰপিছত ৰৈ যোৱা কিছুমান গুটি থাকেতো সেই গুটিবিলাক গজি যায়। আৰু ইয়াৰে কিছুমান পুলি আছে, পুলিকেইটাও লৈছোঁ তালৈকে ৰুব লগা। আৰু পুলিকেইটা ভাল চোৱা কি সুন্দৰ পুলি। আৰু এতিয়া যদি তাৰমানে জলকীয়া পুলিটো ৰোৱা যায় তেতিয়া দাম পায়। পুলিটো যেতিয়া বিক্ৰী কৰাৰ সময়ত পুলিটো কিন্তু জলকীয়াটো দাম পায়। আৰু এইকেইটাও পুৰা চৰা হৈছে। মই অলপ ভাল জাতৰ পুলি লৈছোঁ। পালি পুলিটো নিজে বনাইছোঁ, নিজে বনাই লোৱা পুলি বাৰু। এইকেইটা লৈছোঁ, বস্তাতে ৰুম বাৰু। ইয়াৰে যিকেইটা মই পুলি লৈছোঁ কিন্তু পুলিকেইটা বৰ ধুনীয়া পুলি। ইয়াতেও ৰুই দিছোঁ। আৰু পুলিটো কেতিয়া ৰুব? সদায় পিছবেলা সময় ৰুব। পিছবেলা ৰুলে বেছি ভাল। আমাৰ ভাটিবেলা যদি পুলিটো ৰোৱা যায় বেছি ভাল। আৰু পুলিটো ৰুওঁতে যেতিয়া মই এইখিনি ৰ'দ নপৰে, আজি মই বস্তুটো অকে দিম আৰু ৰ'দত মই উলিয়াই দিম। এতিয়া বৰ্তমান ৰ'দ নপৰা জেগাত মই থৈছোঁ। ইয়াতে বাৰু মই দুটাকে ৰুই দিওঁ, বেছি হ'লতো। মই আগতে এনেকুৱা বস্তাত জলকীয়াৰ বিষয়ে মই বহুত দিছিলোঁ আৰু মই ৰুইছিলোঁ জলকীয়া পুলি ভালো হৈছে। আৰু ৰোৱা যেতিয়া শেষ হ'ব তেতিয়া নিশ্চয় পানী দিবি, কিন্তু পানী নিদিলে কিন্তু পুলিটো বেয়া হৈ যাব। সদায় পানী দিবি, পানী দিব লাগে, নহ'লে পুলিটো অলপ দুৰ্বল হৈ যাবতো। আৰু মই বাৰে এটা অনুৰোধ জনাওঁ, যদি জলকীয়া গছৰ মোজোৰা লাগে তেতিয়াহ'লে মোজোৰা লাগিলে মেয়াদটো মাৰিবি। মেয়াদটো মাৰিলে তাৰমানে মোজোৰা লগা বেমাৰ নহয়। আৰু যদি কিবা কাৰণত পুলিটো পচি বা মৰি গৈছে তেতিয়াহ'লে এই চাপটো মাৰক। চাপটো মাৰিলে তাৰমানে ভেঁকুৰৰ পৰা মুক্ত পায়। আৰু যদি পোকে খাইছে, পোকৰ কাৰণে আচলতে ইকা পায়, এটা ঔষধ ইকা এটা আছে। সেই ইকাটো যদি মাৰা যায় কিন্তু পোকৰ পৰা মুক্ত পায়। মই ভিডিঅ' দিছোঁ বাৰু। আৰু এনেকুৱা চাপ মাৰক ভেঁকুৰৰ কাৰণে, আৰু আমাৰ মোজোৰা লগা বেমাৰৰ কাৰণে ইকা মাৰক। আৰু মই কেইদিনমান আগত বস্তাত ৰুইছিলোঁ এবাৰ জলকীয়া, আৰু লাগি এতিয়াহে হ'ল। এতিয়া এইবিলাক বস্তাত ৰুইছিলোঁ জলকীয়া গাছ দেই। এতিয়া এইবিলাক তাৰমানে এইটো বৰ্তমানলৈকে মোৰ এবছৰ হৈ গ'ল। এতিয়াও জলকীয়া লাগিয়ে আছে বাৰু। আৰু ইয়াতো ৰুইছিলোঁ মই, কাৰণ এইটো আৰু এতিয়া বৰ্তমান পুলিটো বেয়া হৈ গ'ল। কাৰণ বেয়া কিয় হৈ গ'ল, ইয়াৰ তাৰমানে বেয়া হোৱাৰ লক্ষণো আছে, কাৰণ পুলিটো বুঢ়া হ'ল। আৰু লগতে এইটো নতুন গাছৰ পুলি মই দেখাইছোঁ বাৰু, চাওক এইটো এতিয়ালৈকে বেমাৰে দেখা দিয়া নাই। মই এই বেমাৰৰ কাৰণে আচলতে মই এইটো মেয়াদটো মাৰি থাকোঁ দেই। মেয়াদটো মাৰি থকাৰ কাৰণে এতিয়া মোজোৰা লগা নাই। এইটো মই মাৰি পাণৰ গুড়ৰে এতিয়া ৰুইছিলোঁ, তাৰমানে পুলিটো এনেই হৈ গ'ল। হৈ যাওঁতে অলপ চাফ চিকুণ কৰি ৰুই দিয়া গ'ল। আৰু ৰুই যাওঁতে এই বঢ়িয়া জলকীয়া লাগবা আৰম্ভ হৈছে, ফুলি আছে ইয়াত। আজি ভিডিঅ'টো ইমানে। পাৰিলে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব, কাৰণ বহুতে এই কথাটো নাজানে। নজনা কথা 10জনে জানক, আৰু জানিবৰ কাৰণে আচলতে ভিডিঅ'টো শ্বেয়াৰ কৰক।